জুবিন গাৰ্গে আমাৰ শ্ৰদ্ধাৰ ৰাজীৱ ফুটিয়া ডাঙৰীয়াক চিনি নাপায় বোলে। কি আচৰিত! আচলতে আপোনাৰ নিচিনাকৈ জনপ্ৰিয় নহ'ব পাৰে। আচলতে আপোনাক কি কওঁ মই ভাবি পোৱা নাই। আপোনাৰ নিচিনাকৈ মদ খাই, আপোনাৰ নিচিনাকৈ বেয়া বেয়া মাত মাতি, আপোনাৰ নিচিনাকৈ য'ত পেণ্ডেলৰ খুঁটাত উঠি বিতৰ্ক নকৰাৰ কাৰণে আপুনি হয়তো চাগে চিনি নাপালে ন। এইটোৱে হ'ব পাৰে। আপুনি শ্ৰদ্ধাঞ্জলি জনাব লাগিছিল, তাকে নকৰি আপুনি দুখ কৰিব লাগিছিলে। তাকে নকৰি আপুনি চিনিয়ে নাপাওঁ বুলি কৈছে। চিনিয়ে নাপায় আপুনি ন। আপুনি নিজকে বৰ ভগৱান বুলি ভাবি ল'লে। যেতিয়া তেতিয়া খালি আপুনি নিজকে বিৰাট ডাঙৰ ষ্টাৰ বুলি ভাবি ল'লে। খালি আপুনি বিতৰ্কৰে। আপুনি কি শিক্ষা দিব? মদ খাবলৈ শিকাব, পেণ্ডেলত উঠিবলৈ শিকালে। এইবিলাকে আপোনাৰ মদ খাই য'ত ত'ত বেয়া কথা ক'বলৈ, হয় নহয়? ভাল নালাগে এনেকুৱাবিলাক কথা। আৰু কোনোবাই মোক বেয়া পায়ো লাভ নাই, মানে মোৰ মনৰ কথাখিনি ক'লোঁ। এজন গণশিল্পীক চিনি নাপাওঁ, ময়ো দেশৰ বাবে গান গাইছোঁ, আমুক তামুক, এইবিলাক কৈ থাকিলে ভাল নালাগে। ইমান চবেই গোটেই অসমবাসীয়ে ৰাইজে দুখ কৰিছে, কিন্তু আপুনি এনেকুৱা কথাবিলাক কিয় ক'ব লাগে বাৰু? আপুনি এজন মদ খোৱা গায়কহে, বেয়া পালে পাওক, চিধা চিধি কথা। আপুনি মদ খোৱা গায়ক, এজন গণশিল্পীক আপুনি এনেকুৱা অপমান কৰাৰ নিচিনাকৈ কৰিছে। জুবিনদাক ভগৱান বুলি ভবাবিলাকক কৈছোঁ এতিয়া, বাৰে বাৰে আপোনাৰ ভগৱানে বিতৰ্কৰে কৰি থাকে। ময়ো জুবিনদাক বহুত ভাল পাওঁ, সেইবুলি বিতৰ্ক কৰি থাকিলে ইমান বিতৰ্ক ভাল নহয়। ইমান ডাঙৰ ষ্টাৰ বুলি নিজকে ভাবি ল'ব নালাগে। এদিন আপোনাৰো সময় আহিব, জুবিন গাৰ্গ ডাঙৰীয়া। আপুনি মানুহেই হয়, গতিকে মানুহৰ দৰে কথা পাতিব, নিজকে ভগৱান ভাবি নল'ব। আপোনাক ডাঙৰ ষ্টাৰ বনালে আমাৰ ৰাইজেই বনাইছে, আৰু কি ক'ম আপোনাক? আপোনাৰ এইটোত কি আছে মই ক'ব নোৱাৰোঁ। আৰু এই ভিডিঅ'টো বনাওঁতে মোৰ কোনোবাই গালি দিয়ে, কিবা কয়, যি হৈ থাকিব, কিন্তু এইবিলাক কথা ভাল নহয়। ৰাজীৱ দা আত্মা য'তে থাকে শান্তিৰে থাকক, তাৰ কামনা থাকিল মোৰ ফালৰ পৰা। বাকী ৰাজীৱ দাৰ পৰিয়ালৰ আমাৰ অসমবাসী ৰাইজে চাব, যাতে ৰাজীৱ দাৰ আত্মাই যাতে শান্তি পায়। আৰু মই বৰ ভালকৈ ভিডিঅ'ত ভালকৈ কথা চথা ক'ব নাজানো, তাৰ বাবে কোনো যাতে বেয়া নাপায়। গাঁৱৰ মানুহে এনেকুৱাই কথা কওঁ। কিবা ভুল যদি হ'ল, এই ভিডিঅ'টো বনাওঁতে কিবা কিবি কথা কওঁতে যদি খেলি মেলি হৈছে, ক্ষমা কৰি দিব সকলোৱে। বাকী জয় আই অসম।